4 মিনিট। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানে আনা নাৰী শক্তি বন্দনৰ ওপৰত যি সংকল্প প্ৰস্তাৱ আনিছে, ইয়াক মোৰ তৰফৰ পৰা মই এজন সদস্য হিচাপে ইয়াক সমৰ্থন জনাইছোঁ। মাজতে দুটা কথা জাষ্ট ক'ব লাগিব। ইয়াৰ লগতে যে তেখেতে আনা যি প্ৰস্তাৱ, এই প্ৰস্তাৱ গ্ৰহণযোগ্যতা 100% আছে। নাৰীক আগুৱাই লৈ যাব লাগিব। আমাৰ অসমত পঞ্চায়তৰ ক্ষেত্ৰত 50% নাৰীক অগ্ৰাধিকাৰ দিয়া হৈছে। ঠিক তেনেকাকৈ সংসদীয় ৰাজনীতিত নাৰীক আগুৱাই অনাটো আমাৰ এটা ভাল প্ৰস্তাৱ আনিছে। এটা কথা লগতে উল্লেখ কৰিছে যে এইটো আপোনাৰ ইমপ্লিমেণ্টেশ্যন হ'ব লাগে ডিলিমিটেশ্যনৰ পিছত। মই এটা কথা সদনৰ মজিয়াত কৰজোৰ অনুৰোধ কৰিম, ডিলিমিটেশ্যন হ'ব লাগে। কেইদিনমান আগতে ডিলিমিটেশ্যন হ'ল আৰু এই ডিলিমিটেশ্যনে আমাৰ বিশেষকৈ মাইনৰিটি অঞ্চলত বসবাস কৰা মাইনৰিটি অঞ্চলৰ পৰা যিসকল বিধায়ক হৈ আহিছে তেখেতসকলৰ অৱস্থা কিন্তু শেষ কৰি পেলাইছে। বিশেষকৈ মোৰ সমষ্টিৰ কথা মই কওঁ যে এই ডিলিমিটেশ্যনৰ নামত মোৰ সমষ্টিত অসমৰ ভিতৰত 126খন সমষ্টিৰ ভিতৰত মোৰে সমষ্টি হাইষ্ট ভোট থকা সমষ্টি হৈছে। কিন্তু কেতিয়াবা খুব বেয়া লাগে, কিছুমান ব্যক্তিয়ে ক'ব খোজে যে দলগাঁও অসমৰ ভিতৰত ডাঙৰ সমষ্টি, ইমান ভোটাৰ, ক'ৰ পৰা আহিলে এই ভোটবিলাক, ৰাতাৰাতি ক'ৰ পৰা আহি পালে। আচলতে সেইটো নহয়। মোৰ সমষ্টিত ভোটাৰ আছিলে 2,20,000। মাননীয় অধ্যক্ষ মহোদয়, কেতিয়াবা লাজ লাগে। এই মোৰ সমষ্টিখন ইমান ডাঙৰ কৰি দিলে, ইমান জনসংখ্যা কৰি দিলে, মঙলদৈ সমষ্টিৰ আধা মোৰ তাত আনি সোমাই দিলে, কলাইগাঁও সমষ্টিৰ পৰা আধা আনি মোৰ তাত সোমাই দিলে। টোটাল ভোট হৈ গ'ল 3,18,000। অসমৰ ভিতৰত নাম্বাৰ 1 মই। আৰু যদি আপুনি চায় এই যে আপোনাৰ পপুলেশ্যন পেটাৰ্ণটো যদি ঠিক নকৰি ডিলিমিটেশ্যনটো কৰা আৰম্ভ কৰে, মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত হওক বা ইলেকশ্যন কমিশ্যনৰ নিৰ্দেশত হৈছে ডিলিমিটেশ্যনটো, কিন্তু এটা কথা হৈছে ইয়াতে যে আমাৰ মানুহ কিন্তু ঠগোৱা হৈছে। আমাৰ আগতে 30 জন 40 জনলৈকে আমি বিধানসভালৈ আমি আহিব পৰা এটা ক্ষমতা আছিলে। সেই ষ্ট্ৰেংটো কাটি কিনে লৈ গ'ল কেইটাত, 23টাত লৈ পঠাই দিলে। আৰু যাৰ কাৰণে এতিয়া আমি আমাৰ যিখিনি প্ৰতিনিধিত্ব কৰিব লাগে আৰু যিখিনি এৰিয়াৰ পৰা আমি বিলংছ কৰিছোঁ, সেই অঞ্চলত আমি সুবিধাখিনি দিব পৰা নাই, উন্নত কৰিব নোৱাৰোঁ। পইচা কিন্তু একে সমান, 1 কোটিকৈ টকা আপোনাৰ MLA দিয়া হৈছে, MLA ফাণ্ড দিয়া হৈছে। য'ত আপোনাৰ 1 লাখ ভোটাৰ তাতেও 1 কোটি টকা, য'ত 3 লাখ ভোটাৰ তাতেও দিছে 1 কোটি টকা। গতিকে আমি ক'ত কেনেকৈ ভগাম? মোৰ সমষ্টিত 30খন পঞ্চায়ত ছাৰ, এই 30খন পঞ্চায়তত 3 লাখকৈ টকা দিলে এখন পঞ্চায়তত 10খনকৈ ৱাৰ্ড থাকে, 30,000কৈ টকাৰ স্কিম ভগাই দিব লাগিব। মাননীয় অধ্যক্ষ মহোদয়, ডিলিমিটেশ্যন হ'ব লাগে। ডিলিমিটেশ্যনটো এনেকুৱা হ'ব নালাগে যে ক'ৰবাত কোনোবা সমষ্টিত, খুমটাই সমষ্টিত 1.5 লাখ ভোট, মুজিবুৰৰ সমষ্টিত 3.5 লাখ ভোট, ধুবুৰীত 2 লাখ ভোট, আকৌ ক'ৰবাত আপোনাৰ ওচৰতে সমষ্টিত আপোনাৰ বৰপেটাত 1 লাখ ভোট। এইটো যে ডিছক্ৰিমিনেশ্যন, এই ডিছক্ৰিমিনেশ্যনটো হ'ব নালাগে মাননীয় অধ্যক্ষ মহোদয়। আৰু আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে যি সংকল্প প্ৰস্তাৱ আনিছে, লগতে এই কথাটো যদি এডজাষ্ট কৰি দিয়া যায় যে আপোনাৰ ডিলিমিটেশ্যনটো হ'ব লাগে, প্ৰস্তাৱটো দিল্লীলৈ পঠাব লাগে, পাৰ্লিয়ামেণ্টত পাছ হ'ব লাগে, লগতে এই কথাটো উল্লেখ কৰিব লাগে সমানকৈ 5%, 2% এৰা ধৰা হ'ব লাগে। ক'ৰবাত কোনোবা সমষ্টিত 2,000 বেছি হ'ল, 5,000 বেছি হ'ল, কোনোবা সমষ্টিত 5,000 কম হ'ল। এনেকুৱা হ'ব নালাগে ৰাতি আৰু দিন, ক'ৰবাত 1 লাখ, ক'ৰবাত 3 লাখ। হোৱাট ইজ দিছ? এনেকুৱা হ'লে মাননীয় অধ্যক্ষ মহোদয়, আমি ৰাইজৰ মাৰ খাব লাগিব। এইবাৰতো মই ভয়ত আছোঁ, ইমান ভয় কৰি আছোঁ মই যে যোৱাবাৰ কিবা কৰি পাৰ কৰিলোঁ, এইবাৰ আপোনাৰ আহিলে। এতিয়া আপোনাৰ MLA ফাণ্ড 1 কোটি আছে। সদনৰ মজিয়াত মই কৰজোৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিম, আপুনি অলপ মায়া কৰি, দয়া কৰি আমাৰ বিৰোধী দলৰ MLA ফালক চাব লাগিব। নাচালে কিন্তু নহ'বগৈ। আপুনি অসমৰ বাহিৰত যিবিলাক ৰাজ্য আছে, সেই ৰাজ্যবিলাক আপুনি চাই লওক। আপোনাৰ MLA ফাণ্ড আছে ক'ৰবাত 5 কোটি, ক'ৰবাত 3 কোটি, ক'ৰবাত 2 কোটি, এনেকুৱাকৈ আছে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, মই এটাই অনুৰোধ কৰিম
যে আপুনি অসমৰ এই ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত আপুনি পৰিগণিত অসমখন কৰিব বিচাৰিছে। গতিকে মই ভাবোঁ আপোনাৰ যিটো এইবাৰ যিটো বিধানসভাত যিটো ষ্টেণ্ড, আপোনাৰ যিখিনি কথা বতৰা যথেষ্ট ভাল পাইছোঁ, বেয়া পোৱা নাই। আপোনাৰ এটা মানে পজিটিভ মানে হেৰি দেখা পোৱা গৈছে। গতিকে এইবাৰ মই আশা ৰাখিম এই বিধায়কসকলক আপুনি জীৱিত ৰখাৰ কাৰণে অলপ দৃষ্টি আমাৰ প্ৰতি নিক্ষেপ কৰি MLA ডিমাণ্ডটো বঢ়াই দিয়ক। নাৰী শক্তি আপুনি যি কৰিব খোজে কৰি থাকক, আমি ছাপোৰ্ট কৰি থাকিম। কথা নাই আমাৰ আৰু কথাটোৱে সেইটোৱে। ধন্যবাদ ছাৰ। ঋতুপৱন শৰ্মা।